মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ আপোন পাঠৰ এটি পাঠটিৰ মাজত কিনো আছে তাকে আমি চাম আহাচোন। এই পাঠটিৰ নাম হ'ল বাঢ়নী আৰু এছাৰি। বাঢ়নী আৰু এছাৰিৰ মাজত কথা পাতিছে দুয়োজনে। কিনো কথা পাতিছে আমি চাওঁ আহাচোন। মূল পাঠটোলৈ যোৱাৰ আগত দেখিছানে, এই পাঠটিৰ আৰম্ভণিতে এন্ধাৰ, নম্ৰ, অহংকাৰ, গোন্ধ, কষ্ট, শ্ৰেষ্ঠ, ৰাস্তা-ঘাট, অত্যাচাৰ এইবোৰ শব্দ দিছে। দেখিছানে, এই শব্দবোৰৰ মাজত যুক্তাক্ষৰ আছে। যুক্তাক্ষৰবোৰ লগাই দেখিছানে, এই যুক্তাক্ষৰে শব্দবোৰ আছে। সেইকাৰণে শব্দবোৰ জানিবলৈ কাৰণে তোমালোকে চেষ্টা কৰিবা দেই। আহাচোন মূল পাঠটোত কিনো আছে তাকে চাওঁ। এন্ধাৰ হোৱাৰ আগতে বাপুকণে দৌৰা-দৌৰিকৈ গৰুকেইটা আনি গোহালিত বান্ধি থলে। মহ ডাঁহ খেদিবৰ বাবে গোহালিৰ সন্মুখতে জাক দিলে। তাৰ পাছত গোহালিৰ চৌপাশ সাৰিলে। গৰু চৰাওঁতে লগত নিয়া এছাৰিডালৰ কাষতে বাঢ়নীটাৰ গোহালিৰ চুকত থৈ আহিল। এনেতে মাকে সন্ধিয়াৰ জা-জলপান খাবলৈ মাতিলে। গতিকে লৰালৰিকৈ হাত-মুখ ধুই খাবলৈ লাগে। বাপুকণৰ এছাৰিডাল আছিল অতি অহংকাৰী। বাঢ়নীটাৰক তাৰ গাত লগাই থোৱাত তাৰ বৰ খং উঠিল। সি প্ৰথমে ভুৰ-ভুৰালে, তাৰ পাছত বাঢ়নীটাৰক ক'বলৈ ধৰিলে। মানে অহংকাৰী আছিলে দেই, বাঢ়নীডাল অহংকাৰী আছিলে। চোৱাচোন কি ক'লেনো। ঐ লেতেৰি, তই মোৰ গাৰ ওচৰৰ পৰা আঁতৰ হ। গাৰ যিহে ভেকেটা ভেকেট গোন্ধ, কাষ চাপিলেই বমি আহিব খোজে। মোলৈ চাচোন, মই কিমান চাফা। তাৰ পাছতে শুনাচোন, বাঢ়নীটাৰে নম্ৰভাৱে কি উত্তৰ দিলে। তুমি মোক কিয় তেনেকৈ কৈছা? মই নাথাকিলে তুমিনো কেনেকৈ চাফা হৈ থাকিলাহেঁতেন? তুমিও তেতিয়া গোহালিৰ গোবৰ জাবৰৰ লগতে লেট-পেট খাই থাকিব লাগিলেহেঁতেন। বাঢ়নীটাৰৰ কথা শুনি এছাৰিডালৰ বৰ খং উঠিল। দুগুণহে খং বাঢ়ি গ'ল দেই। সি খঙেৰে ক'লে, থ তোৰ বৰ কথা। আনৰ লেতেৰা চাফা কৰোঁতেই তোৰ জীৱনটো গ'ল। মোক দেখিছ, মোক কোনেও একো কৰিব নোৱাৰে। মইহে সকলোকে আঘাত কৰোঁ। এইখিনি হ'ল এছাৰিডালৰ কথা দেই। বাঢ়নীটাৰে এইবাৰ কি কৰিলে, হাঁহি মাৰি উত্তৰ দিলে, এৰা, তুমি ঠিকেই কৈছা। তুমি সদায় আনক কষ্ট দিয়া আৰু মই সদায় আনৰ কষ্ট লাঘৱ কৰোঁ। তাৰমানে কমাওঁ বুলি কৈছে। বাঢ়নীটাৰৰ কথা শুনি এছাৰিডাল অলপপৰ টভক মাৰি ৰ'ল। এই বাঢ়নীটাৰে আকৌ কি কয় কি? তাই কেনেকৈ আনৰ কষ্ট লাঘৱ কৰিব পাৰে? মনৰ উৎসুকতা থাকিব নোৱাৰি সি বাঢ়নীটাৰক সুধিয়েই পেলালে। মানে শুধৰণি লাগিছে আৰু কিনো কৈছে, তাৰমানে কেনেকৈ কষ্ট লাঘৱ কৰে। তেতিয়া সুধিলে আৰু, ৰচোন, তই যে কৈছ আনৰ কষ্ট লাঘৱ কৰ, তইনো কেতিয়া আনৰ কষ্ট লাঘৱ কৰিবলৈ গৈছ? বৰং তোক হাতত লৈ ঘৰ চোতাল আদি সাৰিবলৈ যাওঁতে সাৰোতাজনে হাতত কষ্টহে পায়। এতিয়া আকৌ তই মোৰ ওচৰত নিজকে ভাল বোলাবলৈ আহিছ। লাজ লগা নাই? এইখিনি কথা কৈছে এছাৰিডালে, গম পালানে? বাঢ়নীটাৰে বুজনিৰ সুৰত ক'লে, কিয়? মোকেই জানো বিভিন্ন ধৰণে সাজি লৈ মানুহে ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, বাট-পদূলি আদি চাফ-চিকুণ নকৰে? চাফ-চিকুণ হৈ থাকিলে মানুহৰ বেমাৰ-আজাৰো নহয়। আৰু বেমাৰ-আজাৰ নোহোৱা মানেই জানো কষ্ট লাঘৱ হোৱা নহয়? এইখিনি কথা বাঢ়নীটাৰে ক'লে দেই। বাঢ়নীটাৰৰ কথা শুনি এছাৰিডাল এইবাৰ মনে মনে থাকিল। তাৰ বৰ লাজ লাগিল। সি দেখোন সঁচাকৈয়ে আনৰ ওপৰত কেৱল অত্যাচাৰহে কৰে, কষ্ট দিয়ে তাৰমানে, হয়নে নহয়? সি কেতিয়াও কাৰো দুখ কষ্টৰ কথা নাভাবে। কিন্তু এই বাঢ়নীয়ে সকলোৰে কথা ভাবে। সি যদি কাৰোবাৰ চকু পানী উলিয়ায়, তেন্তে বাঢ়নীয়ে চাফ-চিকুণতাৰে তাৰ মুখতে হাঁহি বিৰিঙায়।
সঁচাকৈয়ে বাঢ়নী তাতকৈ বহুগুণেই শ্ৰেষ্ঠ। সি লাজতে তলমূৰ কৰি ক'লে, বাঢ়নী ভনী, মোক ক্ষমা কৰিবি। মই আজিলৈকে তোক কেৱল ঘৃণাই কৰি আহিছোঁ। তই যে সমাজৰ কিমান উপকাৰ সাধি আছ তাক চিন্তাই কৰা নাছিলোঁ। মই আৰু কেতিয়াও তোক বেয়াকৈ নকওঁ। এছাৰিডালৰ কথাত বাঢ়নীদাৰৰ দুখ লাগিল। তাই ক'লে, তুমিও মোক বেয়া নাপাবা। আচলতে কি জানা, আমাক মানুহে যেনেদৰে ব্যৱহাৰ কৰে আমি তেনেদৰেই ব্যৱহাৰ হ'ম। গতিকে আমি দুখ কৰিলেনো কি হ'ব? এনেতে কি কৰিলে, বাপুকণৰ ভৰিৰ খোজৰ শব্দ শুনি দুয়ো মনে মনে ৰ'ল। পাঠটি তোমালোকে ধুনীয়াকৈ আপোন পাঠৰ কিতাপ নিশ্চয় তোমালোকৰ ওচৰত পাঠটি 2-3 বাৰ পঢ়ি ল'বা। তাৰ পাছতে তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ সহজ হৈ পৰিব। এই ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল। ইয়াৰ যেতিয়া পাছৰ ভিডিঅ'টোত তোমালোকক প্ৰশ্ন উত্তৰসমূহ দিয়া হ'ব। আৰু মোৰ চেনেলটো তোমালোকক যদি সহায় কৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আগৰ ভিডিঅ'সমূহ চাবা, ভাল পালে তোমালোকে লাইক কৰিবা। ধন্যবাদ।